নমস্কাৰ বন্ধু বান্ধৱীসকল। দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ অধ্যায় 4 অসমৰ ভূগোল চেপ্টাৰটোৰ পৰা আপোনালোকলৈ কেইটামান MCQ কুৱেশ্যন লৈ আনিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে, কোনখন ৰাজ্যক ভাৰতৰ উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয়? এই অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম। 2 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 2.4%। 3 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰি আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 2.6%। কুৱেশ্যন নম্বৰ 4, অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 72.19%। কুৱেশ্যন নম্বৰ 5, অসমত জনসংখ্যাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A 958 জন। কুৱেশ্যন নম্বৰ 6, অসমৰ মাটিকালি কিমান? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 7, অসমৰ আটাইতকৈ জনবহুল নগৰখন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন D গুৱাহাটী। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়খন জনবহুল নগৰ? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D শিলচৰ। কুৱেশ্যন নম্বৰ 9, 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 398। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়লৰ মতে অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কিমান? অপশ্যনকেইটাৰ মতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 17.07%। 11 নম্বৰ কুৱেশ্যন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ বাস কৰে? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D 85%। কুৱেশ্যন নম্বৰ 12, 2011 চনৰ লোকপিয়লৰ মতে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D 470। কুৱেশ্যন নম্বৰ 13, অসমৰ আটাইতকৈ জনবহুল জিলা? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব নগাঁও জিলা। কুৱেশ্যন নম্বৰ 14, অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ডিমা হাছাও। নেক্সট কুৱেশ্যন, ডিমা হাছাও জিলাৰ জনবসতি ঘনত্ব কিমান? ইয়াৰ ভিতৰত থকা শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 44 জন। কুৱেশ্যন নম্বৰ 16, অসমৰ আটাইতকৈ ঘন বসতিৰ জিলাখনৰ নাম? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A কামৰূপ মেট্ৰ'। কুৱেশ্যন নম্বৰ 17, 1951 চনৰ পৰা 2001 চনলৈ অসমৰ জনসংখ্যা কিমান শতাংশ বৃদ্ধি পাইছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন A 232%। কুৱেশ্যন নম্বৰ 18, অসমলৈ পোনপ্ৰথমে কোন জনগোষ্ঠীৰ লোকৰ আগমন হৈছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন A অষ্ট্ৰিক। কুৱেশ্যন নম্বৰ 19, অসমৰ সৰ্ববৃহৎ জনজাতি হ'ল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বড়ো। কুৱেশ্যন নম্বৰ 20, অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি হ'ল? শুদ্ধ উত্তৰটো হ'ব মিচিং। মিচিং অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি। কুৱেশ্যন নম্বৰ 21, জনসংখ্যাৰ ফালৰ পৰা অসমৰ তৃতীয় সৰ্ববৃহৎ জনজাতি হ'ল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A কাৰ্বি। কুৱেশ্যন নম্বৰ 22, মাৰ জনগোষ্ঠীৰ লোক অসমৰ কোনখন জিলাত বাস কৰে?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও। কুৱেশ্যন নম্বৰ 23, আহোমসকল মূলতঃ কোন গোষ্ঠীৰ লোক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মংগোলীয়। কুৱেশ্যন নম্বৰ 24, অসমলৈ মুছলমানৰ আগমন কোন শতিকাত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 13 শতিকাত। কুৱেশ্যন নম্বৰ 25, ব্ৰিটিছসকলে চাহ বনুৱাসকলক ক'ৰ পৰা অসমলৈ আনিছিল? এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুডনাগপুৰ মালভূমিৰ পৰা।